কুৱেশ্যন 1 হু ইজ দি কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্ৰৌপদী মুৰ্মু। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিজনীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। কুৱেশ্যন 2 হোৱাট ইজ দি কেপিটেল অফ কানাডা। এই প্ৰশ্নটোত সুধিছে কানাডাৰ ৰাজধানী কি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অটোৱা। কানাডাৰ ৰাজধানী চহৰখনৰ নাম হৈছে অটোৱা চহৰ। কুৱেশ্যন 3 হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নবেল প্ৰাইজ। এই প্ৰশ্নটোত সুধিছে নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ টেগোৰ। নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। কুৱেশ্যন 4 হুইচ এলিমেণ্ট হেজ দি কেমিকেল চিম্বল AU। এই প্ৰশ্নটোত সুধিছে কোনটো মৌলৰ ৰাসায়নিক চিহ্ন AU। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গল্ড। সোণ নামৰ মৌলৰ ৰাসায়নিক চিহ্ন হৈছে AU। কুৱেশ্যন 5 হুইচ কাণ্ট্ৰি ৰিচেণ্টলি হষ্টেড দি G20 ছামিট 2023। এই প্ৰশ্নটোত সুধিছে শেহতীয়াকৈ কোনখন দেশত G20 শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছে 2023 চনত। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া। শেহতীয়াকৈ ভাৰত দেশত G20 শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছে। কুৱেশ্যন 6 ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ। এই প্ৰশ্নটোত সুধিছে কোন চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1947। 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল। কুৱেশ্যন 7 হোৱাট ইজ দি নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্যভট্টা। ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম হৈছে আৰ্যভট্টা। কুৱেশ্যন 8 হোৱাট ইজ দি ফুল ফৰ্ম অফ GDP। এই প্ৰশ্নটোত সুধিছে GDPৰ সম্পূৰ্ণ ৰূপ কি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। GDPৰ সম্পূৰ্ণ ৰূপটোৰ নাম হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। কুৱেশ্যন 9 হু ইজ নন এজ দি মিছাইল মেন অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি APJ আব্দুল কালাম। ভাৰতৰ মিছাইল মেন বুলি APJ আব্দুল কালামক জনা যায়। কুৱেশ্যন 10 হুইচ ইণ্ডিয়ান ষ্টেট হেজ দি লংগেষ্ট কষ্টলাইন। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল দীঘলীয়া। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুজৰাট। ভাৰতৰ গুজৰাট নামৰ ৰাজ্যখনৰ উপকূল দীঘলীয়া। কুৱেশ্যন 11 কলাৰিপাইটো ইজ দি মাৰ্চিয়েল আৰ্ট অফ হুইচ ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ যুদ্ধ কলা কলাৰিপাইটো। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেৰালা। ভাৰতৰ কেৰালা নামৰ ৰাজ্যখনৰ যুদ্ধ কলা কলাৰিপাইটো। কুৱেশ্যন 12 হু ৰোড দি ফেমাছ বুক ডিভাইডেড ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে বিখ্যাত বিভক্ত ভাৰত নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। বিখ্যাত বিভক্ত ভাৰত নামৰ গ্ৰন্থখনৰ ৰচক হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন 13 হোৱাট ৱাজ দি ৰিয়েল নেম অফ ভাল্মিকি দি ৰাইটাৰ অফ ৰামায়ণ। এই প্ৰশ্নটোত সুধিছে ৰামায়ণৰ লেখক ভাল্মিকিৰ প্ৰকৃত নাম কি আছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰত্নাকৰ।
ৰামায়ণৰ লেখক বাল্মীকিৰ প্ৰকৃত নাম আছিল ৰত্নাকৰ। কুৱেশ্যন 14 হোৱাট ইজ দি কেপিটেল চিটি অফ লেবানন? এই প্ৰশ্নটোত সুধিছে লেবাননৰ ৰাজধানী চহৰ কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেইৰুট। লেবাননৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইৰুট চহৰ। কুৱেশ্যন 15 হোৱাট ইজ দি কেপিটেল চিটি অফ ইজৰাইল? এই প্ৰশ্নটোত সুধিছে ইজৰাইলৰ ৰাজধানী চহৰ কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেৰুচালেম। ইজৰাইলৰ ৰাজধানী চহৰখনৰ নাম হৈছে জেৰুচালেম।